হে গাইজ, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। মানে আজি আমাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বাকৰিত চক্ৰপাণী পৰাশৰ দাদা আহি উপস্থিত হৈছে আৰু সেই উদ্দেশ্যে আপোনালোকৰ কাৰণে এটি ক্ষুদ্ৰ ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্টখিনি উপকৃত লগতে ভাল পাব বুলি মই আশাবাদী। আহকচোন ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। অসমীয়া সংবাদ জগতৰ এটি ধ্ৰুৱ নক্ষত্ৰ বুলি ক'লেও বৰাই কোৱা নহ'ব চক্ৰপাণী পৰাশৰ, আৰু তেখেতক আজি আমাৰ সন্মুখত পাই সঁচাকৈয়ে এগৰাকী দৰ্শক শ্ৰোতা হিচাপে যথেষ্ট আপ্লুত তথা নিজকে গৌৰৱবোধ কৰিছোঁ। আৰু মটিভেশ্যন বোলা বস্তুটো ন গা ধোৱাৰ নিচিনা আচলতে বহুত ভাল। আমি সদায় মটিভেট হ'ব, আমি যেনেকৈ সদায় নিজক লেতেৰাবোৰ চাফা কৰিবলৈ গা ধুলে হতো বাহিৰৰ লেতেৰাবোৰ, তো মনৰ ভিতৰৰ লেতেৰাবোৰ চাফা কৰিবৰ কাৰণে এই মটিভেশ্যনত সদায় লাগে। মানে হয়তো এখন ভাল কিতাপ মটিভেশ্যন হ'ব পাৰে, এজন ভাল মানুহ হ'ব পাৰে, এটা ভাল ভিডিঅ' হ'ব পাৰে, এটা ভাল পডকাষ্ট হ'ব পাৰে। বাৰ্তালাপ চোৱা নে? চাবা, ভাল ভাল পডকাষ্ট কৰি থোৱা আছে তাত। মই মাজে মাজে দুজন আৰু আছে, তেওঁলোকৰ পৰা জানিবা। মোৰ মানে পডকাষ্টটো এইকাৰণে তোমালোকে চাবা, শেহতীয়াকৈ আমি অসমত মই এইকাৰণে ক'ব বিচাৰিছোঁ যে আমি যিটো আমাৰ ট্ৰেডিশ্যনেল এডুকেশ্যন ন, সেইটোতে আমি সীমাবদ্ধ হৈ থাকিলোঁ। হয়, মই আজি মোৰ কলেজত মই ওলোৱাৰ পিছত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আহিছে। মই তেতিয়াই ভাবিলোঁ যে মই সাংবাদিক হ'ম, মই মাছ কমিউনিকেশ্যন কৰিম। তেতিয়াৰ পৰা কাম কিন্তু কৰি আছিলোঁ, সামাজিক হ'বলৈ তেতিয়াৰ পৰা শিকিছিলোঁ। কলেজত ধৰা GS হ'লোঁ, কলেজৰ মেগাজিন ছেক্ৰেটাৰী হ'লোঁ, NCC ল'লোঁ, NCC C চাৰ্টিফিকেট ল'লোঁ। মোৰ জিনিয়ৰ আছিলে দাদা ছয়দুৱাৰ কলেজত, আমি একে লগৰ বুলিয়ে ক'ব পাৰি। মোৰ মিছেছৰ লগৰ তেখেত ছয়দুৱাৰ কলেজত, তোমালোকৰ ছাৰ আজি হয়নে? মই থিয় হৈ দিব পাৰোঁ, কিন্তু থিয়টো মই প্ৰেক্টিকেলি নহয়, মানে মনৰ পৰা থিয় হৈ দিছোঁ, বাট পঢ়ি কৰি থিয় হওঁ মই ক'বলৈ নহয় নে? তোমালোকৰ মানে তেনেকুৱা মানে এনেকুৱা লাগিছে নাই মই কৈ দিওঁ নেকি? য়েছ মই কৈছোঁ, বাট মই থিয় হোৱা নাই, মানে ভিতৰি থিয় হ'ব পৰা নাই। এইটো হয়, এইটো দূৰ কেনেকে কৰিম এতিয়া? এইটো যদি এটা সময়ত মোৰো সেই সমস্যাখিনি হৈছিলে। উত্তৰটো যদি মই কৈ দিওঁ কিবাখিনি লগৰখিনিয়ে হাঁহি দিব নেকি, ভুল হ'লে কি হ'ব, তেতিয়া মই নিজক কি বুলি সান্তনা দিছিলোঁ জানানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টুডেণ্টৰ এজন ছাত্ৰ এখনৰ পৰা যদি ক'বলৈ যাওঁ, মই নিজক এই সময়ত ছাত্ৰ জীৱনত মই কেনেকৈ সান্তনা দিছিলোঁ, মই ভাবিছিলোঁ যে উত্তৰটো মই জানো বা উত্তৰটো নাজানিলেও যিটো উত্তৰ